অসমৰ এনেকুৱা এটা দুৰ্যোগৰ সময়ত চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ মোদী চৰকাৰে কৈছে আমি ইয়াৰ কোনো দায়িত্ব নলওঁ। প্ৰথমে আপোনালোকে নিউজটো চাওক, তাৰপিছত মই কৈ আছোঁ। কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিছে এটা ডাঙৰ মন্তব্য যে অসমৰ বানপানী আৰু গৰাখহনীয়াৰ দায়িত্ব নলয় কেন্দ্ৰীয় চৰকাৰে। ঠিকে শুনিছে, অসমৰ বান প্ৰতিৰোধ বা গৰাখহনীয়া প্ৰতিৰোধৰ দায়িত্ব এয়া হৈছে ৰাজ্য চৰকাৰৰ, এয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব নহয়। এই নিউজটোৰ পৰা আমি এয়াই বুজিছোঁ নেকি যে অসমৰ পৰা অকল মোদী চৰকাৰে লুটিপুটি খাবহে পাৰে, কিন্তু আমাৰ অসমত যেতিয়া দুৰ্যোগ নামি আহে তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কোনো সহায় আমাৰ অসমলৈ নাহে। ইমান দিন পাৰ হৈ গ'ল, কিন্তু চেণ্ট্ৰেলৰ পৰা এজন মন্ত্ৰী মিনিষ্টাৰো কি আমাৰ অসমলৈ আহিবৰ কাৰণে সময় নহ'ল নেকি? নে আমাৰ অসমখনক এনেকুৱা নিজ বুলি ভাবে নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টে? প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো অসমবাসীয়ে এই ভিডিঅ'টো চাব পাৰে। আপোনালোকৰ ওচৰত মই হাতযোৰা অনুৰোধ জনাইছোঁ, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই দুৰ্যোগৰ সময়ত যে চেণ্ট্ৰেলৰ পৰা এজনো মিনিষ্টাৰ আমাৰ অসমতো এতিয়ালৈকে দেখা নাই, আৰু তেখেতসকলে কৈছে যে অসমৰ কোনো গৰাখহনীয়া বানপানীৰ কোনো সমস্যা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হেৰিত নপৰে, অসম চৰকাৰে ইয়াৰ সমাধান কৰিব লাগিব। তাৰ মানে কি, অসমৰ পৰা ৰাজহ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ল'ব পাৰে, অসমৰ পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টে খাব পাৰে, কিন্তু অসমক দিব নোৱাৰে। আসাম লাইভ সত্যৰ সুৰে লাইভ।